মোৰ লগত আছে আজি তিনজন ল'ৰা ছোৱালী কেৱল তিনজন ল'ৰা ছোৱালী হেতৰ মাক দেউতাক কোনোৱে নাই মাক ঢুকুৱা 10 বছৰ হ'ল দেউতাক ঢুকুৱা 4 মাহ হ'ল হিয়তি কেনেদৰে খাইছে কেনেদৰে শুইছে মই একোৱে নাজানো মাত্ৰ হিয়তৰ মুখ দিখন দেখি মোৰ বহুত দুখ লাগিছে কি কম মই আপোনাক শব্দৰে বুজাব নোৱাৰো হেতৰ ভিতৰৰ অৱস্থাটো দেখাম মই প্ৰত্যেকটো অৱস্থাই দেখাম এটো ল'ৰা ক্লাছ 8 ত পঢ়ি আছে ন তুমি আৰু তুমি নাই আৰু তুমি ফাৰ্ষ্ট ইয়াৰ এই মেট্ৰিকৰ ৰিজাল্টটো মই এক দেখাম কিমান ভাল ৰিজাল্ট কৰি পাছ কৰিছিলে মাক দেউতাক নোহোৱাকে বহুত দুখ লাগিছে আজি তিনজন ল'ৰা ছোৱালীক মই হঠাতে লগ পাই আজি আহিলো হিহঁতৰ অৱস্থাটো দেখাবলৈ মই গৈ আছো এতিয়া যাওঁ বলক হিহঁতি থকা ঘৰটোৰ ভিতৰটো মই দেখাওঁ কি ক'ত আছে আপোনালোকে সকলো গম পাব প্ৰথমতে ঘৰটো এন্ট্ৰি মাৰিছো এখনৰ সোমাই আহিছো কিন্তু ইয়াত দৰজা নাই তিনটা ল'ৰা ছোৱালী থাকে কিন্তু দেই মই কৈ দিছো সোমাই আহা দৰজাখন আছে টিঙৰ দৰজা চাওঁ এপিনে সোমাই এখন টিঙৰ দৰজা আছে টিঙৰ দৰজা আছে ঠিক আছে ৰুমৰ ভিতৰত একো নাই দেখিছে একোৱে নাই এপিনে সোমাই আহিলো এটো এটা ৰুম এটো ৰুমতো না বিছনা আছে না কিবা আছে একোৱে নাই এপিনে এখন কাপোৰৰ আনলা আছে হিহতি হয়তো এনেদৰে ইয়াতে পাৰি পেলাই শুৱে এপিনে বেলেগ একো নাই এপিনে পিছফালে গৈ পেলাই মানে এখন দৰজাখন আছে এনেকৈ পিছফালে দি ওলাই আহিব পাৰে এপিনে ঘৰৰ অৱস্থাটো হিমানখিনি আপোনালোকক দেখুৱালো এইটো ঘৰতে তিনজন ল'ৰা ছোৱালী অনাথ শিশু বুলি কৈছো মাক দেউতাক যিহেতু নাই এনেৰে দিন পাৰ কৰিব লগা আছে এতিয়া হিহঁতি কেনেকৈ খাই বৈ আছে কি কৈ আছে সেইখিনি মই সকলো হেতৰ লগত পাতিম প্ৰথমতে যিজনী ডাঙৰ ছোৱালী মেট্ৰিক পাছ কৰিলে তাই মই মাৰ্কছখিনি আপোনালোকক দেখাই লৈছো এজনী হ'ল ডাঙৰ ছোৱালীজনী সন্ধ্যামণি শইকীয়া তাই 2024 চনত মেট্ৰিক পাছ কৰিছিলে হয় না সেই সময়ত তোমাৰ দেউতা ঢুকাইছিলে নি দেউতা আছিলে ন দেউতাই দিন হাজিৰা কৰিছিলে হয় না তাই এটা এনেকুৱা এটা মানে পৰিস্থিতিৰ মাজতো তাই 3খনকৈ সাবজেক্টৰ লেটাৰ পাইছিলে মই মাৰ্কশিটখন স্ক্ৰিনত দি দিছো আপোনালোকে চাই ল'ব সন্ধ্যামণি শইকীয়া আৰু বাকি গিটাৰ মাৰ্কসও বহুত সাংঘাতিক মাৰ্কশিটখন আপোনালোকে স্ক্ৰিনত চাই ল'ব তাই ফাৰ্ষ্ট ডিভিজন পাইছিলে 600ৰ ভিতৰত 409 নম্বৰ পাই তাই উত্তীৰ্ণ হৈছিলে সুখ্যাতিৰে গতিকে এজনী ছোৱালী দৰিদ্ৰতাৰ যি হেঙাৰ সেই একো এটা টিউশন নোলাকে তাই সুখ্যাতিৰে পাছ কৰি তাই এতিয়া হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে ন কোনখন স্কুলত পঢ়া আদৰ্শ বিদ্যাপীঠ ভুলাগুৰি তাত ফ্ৰী অফ কোৰ্স পঢ়াই আছে ন ফ্ৰী অফ কোৰ্স পঢ়াই আছে কিতাপখিনি কিনিব লাগে ন বাবু তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী জিন্তু শইকীয়া তুমি কিহত 8ত পঢ়ি আছে ন কোন স্কুলত পঢ়া গুলু বাবা সামান্য বিদ্যালয় সৰকাৰী স্কুলত পঢ়ি আছে ন তাত তুমি সৰকাৰী স্কুলতো আজিকালি পইচা নালাগে সব ফ্ৰী হয় ন আৰু কিতাপ পত্ৰ তাপাই স্কুলৰ পৰা দিয়ে আৰু তুমি কিহত পঢ়ি আছা ক্লাছ 9 ত ক'ত পঢ়ি আছা গুলু বাবা সামান্য বিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় পঢ়া শুনা ক্ষেত্ৰত সকলো ফ্ৰী হৈ আছে ন আচ্ছা সন্ধ্যামণি এতিয়া তোমালোকৰ এই ঘৰটো তোমাৰ অৱস্থা দেখিলো মই তোমালোকৰ ঘৰটো অৱস্থা দেখি খুব বেয়া লাগিছে কি কৰিব পৰা নাজানো কিন্তু এতিয়া বৰ্তমান তোমালোকে খোৱা বোৱা ব্যৱস্থা কেনেকৈ হৈ আছে কেনেকৈ চলি আছে তোমালোক আমাৰ তিনটা নামত কন্ট্ৰলত দোকানীয়ে 15 কেজি চাউল পাওঁ মাহেকত হেয়া জুৰে কেনে কেতিয়াবা নুজুৰে কেতিয়াবা জুৰে নজুৰিলে কি হয় খুৰাহাতে দিয়ে ন খুৰাহাতে চোৱা চিতা কৰি থাকে তোমালোকক আৰু কিবা এটা যদি খাবলৈ মন যায় তোমালোকক কেৱল ভাত খাইতো মানুহ এতিয়া তোমালোক সৰু সৰু ল'ৰা ছোৱালী মই সুধিছোহে তেতিয়াতো খাবলৈও তোমালোকৰ এটকাও নাথাকে পইচা হয় না ভাতকেইটা খাই তোমালোকে ডাঙৰ দীঘল হৈ আছে ক'বলৈ গ'লে আজিকালি ল'ৰা ছোৱালীয়ে চাওক দিনটোত কিমান খায় চানা মৰ্টন ভুজিয়া কিবা কিবি বহুত খায় কিন্তু এইকেইটা ল'ৰা ছোৱালীয়ে কেৱল ভাতকেইটা খাই জীয়াই আছে 15 কেজিকৈ চাউল পায় কণ্ট্ৰলৰ পৰা সেইকেইটাই কেতিয়াবা নুজুৰে খুৰাকহঁতে সহায় কৰে বা ওচৰৰ মানুহে সহায় কৰে তেনেকৈ চলি আছে দুজনীকৈ গাভৰু ছোৱালী এটা ল'ৰা আছে নাজানো সিহঁতৰ বাবে কি কৰিব পাৰিম কিন্তু কথা দিছোঁ কিবা নহয় কিবা এটা কৰিবই লাগিব মই সিহঁতৰ ওচৰলৈ আহি সঁচাকৈ বহুত দুখ লাগিছে বহুত কষ্ট পাইছোঁ এতিয়া যদি মই সিহঁতৰ বাবে কাম কৰোঁ ঘৰটো ঠিকে আছে পানী নপৰাকৈ চলি আছে কিন্তু এই দৰজাখন লগাব লাগিব সিহঁতে যদি সুৰক্ষিতভাৱে থাকিব বিচাৰে তাৰপিছত সিহঁতৰ বহিবলৈ এখনো চকী নাই চকী ব্যৱস্থা কৰিব লাগিব শুবলৈ বিছনা নাই বিছনাৰ ব্যৱস্থা কৰিব লাগিব খোৱা বাচন বৰ্তন বেক সাইডে আছে পাকঘৰো নাই বনাই খাবলৈ তিনটাকৈ ল'ৰা ছোৱালীক সুৰক্ষিত কৰিব লাগিব মানৱীয়তা ক্ষেত্ৰত এটা জটিল তাৰ উপৰি হেতক সংস্থাপন দিব লাগিব
সমস্যাই জৰ্জৰিত হৈ আছে এই পৰিয়ালটো। মই ভিডিঅ'টো এটা কাৰণে প্ৰস্তুত কৰিছোঁ, মই নাজানো সিহঁতৰ কাৰণে কি কৰি যাব পাৰিম বা কৰিম, কিন্তু মই অনুৰোধ জনাইছোঁ তেওঁলোকক কি কৰিব পাৰিম মোক কোনোবাই ছাজেষ্ট দিয়ক, সংস্থাপন কেনেকৈ দিব পাৰিম সেইটো এটা মোক উপদেশ দিয়ক। বাকী বস্তু কিনাটো মই কিনিম, দৰ্জা লগোৱা হওক, বিচনা কিনা হওক, এভৰিথিং কিনি দিম মই। কিন্তু প্ৰথম কথাটো হ'ল এই ল'ৰা ছোৱালীকেইটা চলাবৰ কাৰণে কি কৰিলে উচিত হ'ব সেইটো আপোনালোকে মন্তব্যত জনাব বুলি আশা কৰিলোঁ। মোৰ লগত এজন স্থানীয় ব্যক্তি আছে, জ্যেষ্ঠ ব্যক্তি, তেখেতক সুধিব বিচাৰিছোঁ এই ল'ৰা ছোৱালীকেইটা কেনেকৈ চলি আছে ইমান দিনে, ইমান পঢ়া শুনা কেনেকৈ কৰিছে, পঢ়িবলৈ এখন টেবুলো নাই দেখোন, কেনেকৈ কি কৰে আপুনি কওকচোন, আপুনি দেখি আহিছেতো। আজি প্ৰায় এবছৰ আগত তেওঁলোকৰ মাক বিয়োগ হ'ল। এবছৰ নে 10 বছৰ? 10 বছৰ 10 বছৰ আগত তেওঁলোকৰ মাক ঢুকাইছে। অঁ, আৰু প্ৰায় 4 মাহৰ আগত দেউতাক ঢুকাইছে, সেইখিনি গম পালোঁ। অঁ, আৰু বৰ্তমান আমি ৰাইজে হয় একগোট হৈ হয় তেওঁলোকক দেউতাকৰ ঘৰতে অঁ আমি থাকিবলৈ এটা সিদ্ধান্ত লৈছিলোঁ। হয় সেই সিদ্ধান্ত মতে তেওঁলোক আছিলে। অঁ কি পৰিস্থিতিত অঁ বা কিহত পৰি অঁ তেওঁলোক আকৌ যে কি কয় গুচি আহিবলগীয়া হ'ল, ঘৰটোলৈ ন এই ঘৰটোলৈ আহিবলগীয়া হ'ল, সেইটো নাজানে সেইটো আমি মানে ৰাইজে সিহঁতক ৰক্ষণাবেক্ষণ দি আছিলে, মাক দেউতাক দি আছিলে। নোহোৱাৰ পিছত ন হয়। খোৱা বোৱা কণ্ট্ৰলৰ দোকানী এজনে 15 কেজি চাউল দি আছিলে। তেওঁ নিজে- কিন্তু মই সুধিব বিচাৰিছোঁ যে সিহঁতি কেনেদৰে পঢ়া শুনা কৰিছে, টেবুল এখনো নাই সিহঁতৰ। সেইখিনি ক'বলৈ গ'লে মই নিজে দুখিত বা দুখৰ বিষয়, হয় যিখিনি তেওঁলোকে কষ্টত ইমানখিনি পাইছে হয় তাকে ভাষাৰ প্ৰকাশ কৰিব নোৱাৰোঁ। মানে এই বিচনাত পঢ়িয়ে বিচনাৰ ওপৰত পঢ়ি ইয়াত বিচনাও নাই এই ঘৰটো। নাই, তেওঁলোকে চৰুত এহাতে ভাত লৰাই হে, এহাতে কিতাপ লৈ তেনেকে পঢ়ি আজি এইটো অৱস্থা পাইছেহি। হয় নাজানো, যদি আপোনালোকে কিবা দয়া কৰে বা আমাৰ ৰাইজে কি যদি দয়া কৰে, অনাগত দিনত তেওঁলোকৰ ভালটো আমি নিশ্চয় কৰিম। মিষ্টাৰ বিটু আহিলোঁ যেতিয়া এইকেইটা ল'ৰা ছোৱালীক কিবা এটা নহয় কিবা এটা কৰি থৈ যাম, মই কথা দিছোঁ। সকলো দেখুৱালোঁ আপোনালোকক, এই ল'ৰা ছোৱালীকেইটাৰ মুখখন দেখি আপোনালোকৰ বেয়া লাগিছে নাজানো, কিন্তু মই বহুত দুখ পাইছোঁ, বহুত কষ্ট পাইছোঁ। গতিকে দেখালোঁ 3টা ল'ৰা ছোৱালীৰ জীৱনৰ দুৰ্দশা। অতি সোনকালে আহি আছোঁ সিহঁতৰ এই কিছুমান অভাৱ পূৰণ কৰিবলৈ। আহিম, যি য'ত কৰিব লাগে কৰিম, তেনেকৈ দায়িত্ব দিম। যি কাম আছে দৰ্জা ঠিক কৰা, বিচনাপত্ৰ সেইবিলাক সকলো কৰিম। যেনেকৈ নহ'লেও মই পইচা যোগাৰ কৰি সিহঁতৰ বাবে কৰিম আৰু কৰি সেইখিনি দেখুৱাম। সেইটোৱে সমস্যা সমাধান বুলি নাভাবোঁ। তাৰপিছত সিহঁতৰ জীৱনৰ কথা চিন্তা কৰি আগুৱাই যাম। মুঠৰ ওপৰত আজিৰ পৰা এই 3টা ল'ৰা ছোৱালীয়ে হাঁহি মুখেৰে জীৱন পাৰ কৰিব লাগিব কথা দিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গাঁওবাসীক, এই 3টা ল'ৰা ছোৱালীক যে ইমান দিনে চোৱা চিতা কৰি আছে। তেওঁ খুৰাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান দিনে চোৱা চিতা কৰি আছে। কিন্তু এতিয়াৰ পৰা চোৱা চিতাই নহয়, সিহঁতৰ জীৱনটো সজাব লাগিব। চিন্তা নকৰিব মাজনী হা, ইমান ভাল ৰিজাল্ট কৰিছে তাই, আৰু তাই আগুৱাই যাব লাগিব। আৰু এইহাল ল'ৰা ছোৱালীও যি এতিয়া হাইস্কুলত পঢ়ি আছে সিহঁতিও ভালদৰে পঢ়িব লাগিব। কৰি যাম বুলি কথা দি আজি এই পৰিয়ালটো বুলিয়ে কৈছোঁ, 3জন ল'ৰা ছোৱালী যিহেতু আছে, সিহঁতৰ ওচৰৰ পৰা দুখ মনেৰে বিদায় মাগিছোঁ। পুনৰ লগ পাই আছোঁ সিহঁতৰ মুখত হাঁহি বেৰেঙাবলৈ আহি আছোঁ। ধন্যবাদ।